নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকসকল, পতি আৰু পত্নীয়ে কিদৰে একেলগে বহি ভজন কৰিব লাগে, মানুহে কেনেদৰে ভজন গ্ৰহণ কৰিব লাগে, গৃহস্থই কেনেকৈ জীৱন যাপন কৰিব লাগে, এই বিষয়ে শ্ৰীমদ ভগৱদ গীতাত অত্যন্তই গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে। মানুহে খোৱা বোৱা বস্তুৰ ওপৰত সদায় সতৰ্ক থাকিব লাগে, কিয়নো ভুল বস্তু খালে মানুহৰ মৃত্যুৰ সময়ত ভুল চিন্তা হয় আৰু তাৰ ফলত পুনৰ জন্মত মানুহে দুখ পায়। সেইবাবে মানুহে জীৱনভৰ খোৱা বোৱা বস্তুৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগিব। প্ৰিয় দৰ্শকসকল, শ্ৰীমদ ভগৱদ গীতাত মানুহৰ ভজন কৰাৰ বিষয়ে বহুতো গুৰুত্বপূৰ্ণ নিয়ম দিয়া হৈছে। এই নিয়মবোৰ মানি চলিলে মানুহে জীৱনত উৎকৃষ্ট, উন্নতি আৰু অসুখ ব্যাধিৰ পৰা মুক্ত হৈ সুস্থ হৈ থাকিব পাৰে। ভগৱানে মানুহৰ শৰীৰটোক উপহাৰ হিচাপে দিছে। সেইবাবে মানুহৰ এই শৰীৰক শুদ্ধ আৰু সত্যত থাকিবলৈ উপদেশ দিছে ভগৱান শ্ৰীকৃষ্ণই। প্ৰিয় দৰ্শক, ভগৱান শ্ৰীকৃষ্ণই ভগৱদ গীতাৰ জৰিয়তে মানুহৰ আহাৰৰ প্ৰকাৰ বুজাইছে। বিশেষকৈ 3 ধৰণৰ আহাৰৰ কথা উল্লেখ কৰিছে: সাত্বিক, ৰাজসিক আৰু তামসিক। মানুহে কোন ধৰণৰ আহাৰ গ্ৰহণ কৰে আৰু তাৰ পৰা মানুহৰ মন, দেহ আৰু কেনেকুৱা ধৰণৰ চিন্তাধাৰা প্ৰভাৱিত হয়। প্ৰিয় দৰ্শকসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালৈ এটা অনুৰোধ থাকিল। এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ নাপাহৰিব। তেতিয়াহ'লে আহক বেছি পলম নকৰি ভিডিঅ'ৰ মাজলৈ আগবাঢ়ো। মানুহে যদি শুদ্ধ আৰু সাত্বিক আহাৰ গ্ৰহণ কৰে, তেনেহ'লে সেই মানুহৰ দেহ মন পবিত্ৰ হৈ যায়। এনে আহাৰে জীৱনৰ সকলো কামত শক্তি, উদ্যম আৰু নিৰোগী জীৱন দিয়ে। সেয়েহে ধন, মান, ভোগ বিলাসৰ বাবে নহয়, সেইবাবে আমি ঈশ্বৰক মনত ৰাখি শুদ্ধ আহাৰ খোৱা উচিত। মানুহ গৰীবেই হওক বা ধনীয়েই হওক, তেওঁৰ আহাৰ শুদ্ধ আৰু ঈশ্বৰক অৰ্পণ কৰিবলৈ উপযুক্ত হ'ব লাগিব। যদি লোভ আৰু অশুচি বস্তুৰ প্ৰতি আসক্তি থাকে, তেন্তে সেই আহাৰ শুদ্ধ নহয়। এতিয়া মই আপোনাক ৰাজসিক আৰু তামসিক আহাৰৰ বিষয়ে ক'বলৈ ওলাইছোঁ। ৰাজসিক আহাৰ: যিবোৰ আহাৰ কেৱল দেহৰ সুখ ভোগৰ বাবে গ্ৰহণ কৰা হয়, সেইবোৰ আহাৰকে ৰাজসিক আহাৰ বুলি কোৱা হয়। এনে আহাৰে মানুহৰ কামনা, বাসনা, অহংকাৰ আৰু অশান্তি বৃদ্ধি কৰে। তামসিক আহাৰ: যিবোৰ আহাৰ বাহিয়া, অশুচি, অধিক মছলাযুক্ত বা নিচাযুক্ত হয়, এনে আহাৰক তামসিক আহাৰ বুলি কোৱা হয়। এনে ধৰণৰ আহাৰ খোৱা মানুহ এলেহুৱা, খং, ৰাগ আৰু বেয়া স্বভাৱৰ হৈ পৰে। সেয়েহে মানুহে সদায় সাত্বিক আহাৰ গ্ৰহণ কৰিব লাগে। এনে ধৰণৰ আহাৰে মানুহৰ দেহ মন দুয়ো পবিত্ৰ কৰি তোলে আৰু জীৱনটো সুখ শান্তিৰে ভৰি থাকে। প্ৰিয় দৰ্শকসকল, বাস্তুশাস্ত্ৰত কোৱা হৈছে যে মানুহে আহাৰ গ্ৰহণ কৰাৰ সময়ত কোন দিশত বহি আহাৰ গ্ৰহণ কৰা উচিত আৰু আহাৰ গ্ৰহণ কৰা মানুহজনৰ মুখখন কোনটো দিশে থকা উচিত। আহাৰ গ্ৰহণ কৰাৰ আগতে মানুহে কোনটো মন্ত্ৰ ক'ব লাগে আৰু আহাৰ শেষ হোৱাৰ পিছত কি কৰিব লাগে, এনেকুৱা ধৰণৰ বহুতো মহত্বপূৰ্ণ কথাৰ বিষয়ে বাস্তুশাস্ত্ৰত কোৱা হৈছে। আজি এই বিষয়বোৰৰ বিষয়ে এই ভিডিঅ'টোত বিস্তাৰিতভাৱে আলোচনা কৰিম। যদি আহাৰ গ্ৰহণ কৰাৰ সময়ত পৰিয়ালৰ সকলো সদস্যই একেলগে বহি আহাৰ গ্ৰহণ কৰে, তেন্তে সেই ঘৰত সুখ, শান্তি আৰু স্নেহ বৃদ্ধি পায়। পৰিয়ালৰ সকলো সদস্যৰ মাজত সুমধুৰ সম্পৰ্ক স্থাপন হয়। লগতে ঘৰৰ সকলো সদস্যই সুস্বাস্থ্য লাভ কৰে। সেয়েহে বাস্তুশাস্ত্ৰত কোৱা এইবোৰ গুৰুত্বপূৰ্ণ কথাৰ ওপৰত বিশেষ ধ্যান ৰাখিব লাগে। প্ৰিয় দৰ্শক, বিষ্ণু পুৰাণৰ অনুযায়ী আহাৰ গ্ৰহণ কৰাৰ আগতে এমুঠি অন্ন মাটিত ৰাখিব লাগে।
যাতে দেৱী দেৱতা পশু পক্ষী ৰাক্ষস তথা ভূত পিশাচ যিবোৰে নিজৰ নিষেধাজ্ঞাত বান্ধ খাই থাকে সেইসকলক এই অন্নৰ প্ৰাপ্তি হয়। যদি ভজন কৰি থকা সময়ত কোনো অতিথি আহে তেন্তে তেওঁক সাদৰেৰে আগবঢ়াই আনি শ্ৰদ্ধাপূৰ্বকভাৱে ভজন কৰাই বিদায় দিব লাগে। কাৰণ যিখন ঘৰৰ পৰা অতিথিয়ে নিৰাশ হৈ যাব লগা হয় তেওঁ তেতিয়া আপোনাক অভিশাপ দি আপোনাৰ ভাল কৰ্মবোৰ তেওঁৰ লগতেই লৈ যায়। ভগৱান শ্ৰীকৃষ্ণই কৈছে, মানুহে নিজৰ পিতৃৰ ঘৰতে সদায় থকা বিবাহিতা দুহিতা আৰু গৰ্ভধাৰণ হৈ থকা স্ত্ৰী আৰু ঋষি-মুনিক সন্মান দি তেওঁলোকক দান কৰাৰ পিছতহে ভজন কৰা উচিত। এইসমূহ মৰ্যাদা পালন নকৰি যদি ভজন কৰে তেন্তে সেই ভজন পাপৰ দোষেৰে ভৰা বুলি মানিব পাৰি। এনেকুৱা ব্যক্তিয়ে নৰকতে স্থান পায়। যিবোৰ ব্যক্তি গা নোধোৱাকৈ আহাৰ গ্ৰহণ কৰে তেওঁৰ ভজন মলভক্ষণ কৰাৰ সমান হৈ পৰে। যি শিশু আৰু বৃদ্ধৰ অংশৰ ভজন গ্ৰহণ কৰে তাৰ ভজন বিষৰ সমান হৈ পৰে। মানুহে কেতিয়াও অসৎ ব্যক্তিৰ দ্বাৰা অপমান কৰি খাবলৈ দিয়া আহাৰ গ্ৰহণ কৰা উচিত নহয়। মানুহে সদায় তৈয়াৰ হোৱা ভোজনৰ অলপ অংশ অগ্নি দেৱতাক দান কৰি তাৰ পিছতহে ভজন গ্ৰহণ কৰিব লাগে। ভজন কৰোঁতে সৰ্বপ্ৰথমে মিঠা, তাৰ পিছত নিমখীয়া আৰু টেঙা আৰু একেবাৰে শেষত জ্বলা আৰু মছলাযুক্ত খাদ্য সেৱন কৰিব লাগে। প্ৰথমে ৫ গেৰা ভাত মৌন হৈ গ্ৰহণ কৰিলে এনে কৰিলে মানুহৰ সকলো পাপ দূৰ হয়। ঈশ্বৰৰ কৃপাৰে তেওঁৰ জীৱনত কেতিয়াও অন্নৰ অভাৱ নহয়। প্ৰিয় দৰ্শক, বাস্তুশাস্ত্ৰ অনুসৰি পূব দিশত বহি আহাৰ গ্ৰহণ কৰিলে মানুহে মানসিক চাপ আৰু বেমাৰৰ পৰা মুক্তি পায়। বেমাৰী বৃদ্ধসকলক পূব দিশলৈ মুখ কৰি আহাৰ গ্ৰহণ কৰাব লাগে। কাৰণ পূব দিশ উদয়মান সূৰ্যৰ দিশ আৰু সূৰ্যই জীৱন শক্তি তথা আৰোগ্য প্ৰদান কৰে। যদি কোনো ব্যক্তি ব্যৱসায় বা চৰকাৰী চাকৰি বিচাৰি থাকে তেন্তে উত্তৰ দিশলৈ মুখ কৰি আহাৰ গ্ৰহণ কৰিব লাগে। দক্ষিণ দিশলৈ মুখ কৰি আহাৰ গ্ৰহণ কৰা উচিত নহয়। ইয়াক যমৰ দিশ বুলি কোৱা হয়। এই দিশে মানসিক কষ্ট আৰু অসুস্থ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। বাস্তুশাস্ত্ৰ অনুসৰি ভঙা কাঁহীত আহাৰ গ্ৰহণ কৰা উচিত নহয়। ইয়াৰ ফলত জীৱনত দুখ কষ্ট বৃদ্ধি পায়। আহাৰ সদায় পৰিষ্কাৰ কাঁহীত খাব লাগে। লেতেৰা কাঁহীত আহাৰ খালে জীৱনত দুখ দুৰ্ভাগ্য আহে। একাদশীৰ দিনা তামসিক আহাৰ বিশেষকৈ মাছ মাংস খাব নালাগে। বাস্তুশাস্ত্ৰ মতে যিবোৰ মানুহে একাদশীৰ দিনা তামসিক আহাৰ খায় তেওঁ জীৱনভৰ দুখ কষ্ট ভোগ কৰিব লাগে আৰু মা লক্ষ্মীও ঘৰ এৰি গুচি যায়। ভজন অপব্যয় কৰা শাস্ত্ৰত অশুভ বুলি কোৱা হৈছে। সেইকাৰণে আপোনাৰ যিমান প্ৰয়োজন কাঁহীত সিমানখিনিহে অন্ন ল'ব। যদি কোনো মানুহে আনৰ লগত একেলগে ভজন কৰে তেন্তে তেওঁৰ খোৱা শেষ নোহোৱালৈকে উঠি যাব নালাগে। ইয়াৰ ফলত পিতৃদেৱ অসন্তুষ্ট হয়। ভজনৰ পিছত কাঁহীত হাত ধোৱা অনুচিত বুলি কোৱা হৈছে। খোৱা কাঁহীত হাত ধুলে অন্নক অপমান কৰা হয়। খোৱা কাঁহীত হাত ধোৱা মানুহবোৰ নিম্নজনীত জন্ম লয় বুলি কোৱা হৈছে। সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল বিচনাত বহি ভুলতেও ভজন গ্ৰহণ কৰিব নালাগে। এনে কৰিলে ভজন অশুচি হয় আৰু অসুস্থ হৈ পৰে। ভজন সদায় মাটিৰ ওপৰত ভালদৰে বহি খাব লাগে। ভজনৰ সময়ত দিশৰ ধ্যান দিয়াটো অতিকৈ গুৰুত্বপূৰ্ণ। ভুল দিশত বহি বা ভুল দিশত মুখ কৰি ভজন কৰিলে অশুভ ফল পোৱা যায়। ভগৱান শ্ৰীকৃষ্ণই কৈছে, যি খাদ্যবস্তুত কোনো মানুহে ভৰিৰে গচকি গৈছে বা ওপৰেৰে পাৰ হৈ গৈছে সেই ধৰণৰ খোৱা বস্তু কেতিয়াও খোৱা উচিত নহয়। এনে ভজন অশুদ্ধ বুলি ধৰা হয়। এনে ভজন পশু-পক্ষীক দিব লাগে। এনে ভজন গ্ৰহণ কৰিলে খোৱা মানুহজনৰ আয়ু কমি আহে আৰু নানা প্ৰকাৰৰ বেমাৰত ভুগিবলগীয়া হয়। গুৰুৰ পুৰাণৰ মতে যদি ভজনত চুলি পোৱা যায় তেন্তে এনে ভজন অশুদ্ধ হৈ যায়। যদি ভজনত চুলি পোৱা যায় তেন্তে তেনে ভজন ভগৱানক অৰ্পণ কৰাব নালাগে আৰু নিজেও খাব নালাগে। শ্ৰীকৃষ্ণই কৈছে, আনৰ বাবে সজা ভজন কেতিয়াও খাব নালাগে।
যিবোৰ মানুহে বেলেগৰ ভজন কাঢ়ি খায় বা বেলেগক নিদিয়াকৈ যদি নিজেই ভজন উপভোগ কৰে তেন্তে মা অন্নপূৰ্ণা অসন্তুষ্ট হয়। ভজন সদায় ভাগ বতৰা কৰি খোৱা উচিত। আনৰ অংশৰ ভজন খালে মানুহৰ পুণ্য কামো নষ্ট হৈ যায়। ধৰ্মগ্ৰন্থত কোৱা হৈছে পবিত্ৰ আসনত বহি নিজৰ ভৰি মাটিত থৈ পূব বা উত্তৰ দিশলৈ মুখ কৰি ভজন কৰাটোকেই সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হৈছে। পূবমুখ হৈ ভজন কৰিলে যশ লাভ হয় আৰু উত্তৰমুখ হৈ ভজন কৰিলে সত্য লাভ হয়। নিজৰ হাত ভৰি আৰু মুখ ধুইহে ভজন কৰিব লাগে। ভজনৰ পাত্ৰটো ভূমিত স্পৰ্শ কৰাইহে অন্ন গ্ৰহণ কৰাটো সৰ্বশ্ৰেষ্ঠ বুলি মনা হয়। শাস্ত্ৰত এই ধৰণৰ ভজনক উপবাসৰ সমান বুলি কোৱা হৈছে। মানুহে ক্ৰোধবিহীন হৈ ভজন কৰিব লাগে। যদি ক্ৰোধৰ অৱস্থাত ভজন কৰে তেন্তে আপুনি ভজনক অপমান কৰা হয়। ক্ৰোধত ভজন কৰিলে ভজনৰ সুফল পোৱা নাযায়। যি মানুহে জোতা পিন্ধি আহাৰ গ্ৰহণ কৰে এই ধৰণৰ ভজনক অসুৰী ভজন বুলি কোৱা হৈছে। ঠিক মধ্যৰাতি বা দুপৰীয়া ঠিক 12 বজাৰ সময়ত কৰা ভজনকো অশুভ বুলি ধৰা হৈছে। যদি পেট বেয়া থাকে তেন্তে কেতিয়াও ভজন কৰিব নালাগে। জিকা কাপোৰ পিন্ধি ভজন কৰাটোকো অশুভ বুলি কোৱা হৈছে আৰু আনৰ বাবে সজা ভজনো কেতিয়াও খাব নালাগে। শুই থাকি থিয় হৈ ফাট মেলা পাত্ৰ আৰু কাঁহীটো হাতত লৈ ভজন কৰাটো নিষিদ্ধ বুলি কোৱা হৈছে। এনে কৰিলে আপোনাৰ জীৱনত দৰিদ্ৰতাই দেখা দিব। ভজন কৰাৰ সময়ত বেদৰ উচ্চাৰণো কৰিবলৈ মনা কৰা হৈছে। শাস্ত্ৰ অনুসৰি স্ত্ৰীয়ে স্বামীৰ ভজনৰ পিছতহে ভজন কৰিব লাগে। যদি স্বামী ঘৰতেই নাই তেন্তে স্ত্ৰীয়ে স্বামীক মনতে ধ্যান কৰি আহাৰ গ্ৰহণ কৰিব লাগে। ইয়াৰ ফলত স্বামীৰ আয়ু বৃদ্ধি পায় আৰু স্ত্ৰী সদায় সৌভাগ্যৱতী হৈ থাকে। স্বামীৰ আগতে ভজন কৰাটো শাস্ত্ৰত শুভ বুলি মনা হোৱা নাই। ইয়াৰ ফলত স্বামীৰ আয়ু কমি যায়। বিষ্ণু পুৰাণৰ মতে স্বামী আৰু স্ত্ৰীয়ে একেলগে বহি ভজন কৰাটো উচিত নহয়। এনে কৰিলে দুয়োৰে মাজত কলহ আৰু বিবাদৰ সৃষ্টি হ'ব পাৰে। অন্ধকাৰত বা খোলা আকাশৰ তলত বহি ভজন কৰিব নালাগে। ভজন কৰাৰ সময়ত ছাঁ বা ছাউনি থাকিবই লাগে। বিষ্ণু পুৰাণৰ মতে কেৱল এটা কাপোৰ পিন্ধি ভজন কৰাটো অনুচিত। নিৰ্বস্ত্ৰ হৈ ভজন গ্ৰহণ কৰাটো অশুভ হয়। ইয়াৰ ফলত জীৱনত দুখ কষ্ট আহে। কোনো ধৰণৰ যান-বাহনত বহি ভজন গ্ৰহণ কৰাটো অনুচিত। লগতে শয্যাত বহি ভজন কৰিলে ব্যক্তিৰ আয়ু কমি যায়। হাঁহি হাঁহি অথবা কান্দি কান্দি ভজন কৰাটো অনিষ্টকাৰক। ইয়াৰ ফলত ডিঙিত অন্ন ফচি প্ৰাণ যোৱাৰো সম্ভাৱনা থাকে। প্ৰিয় দৰ্শক, এইদৰে শাস্ত্ৰত উল্লেখ থকা ভজন সম্পৰ্কত বহুতো গুৰুত্বপূৰ্ণ নিয়মৰ বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি আমাৰ এই ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতে সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।